নমস্কাৰ, মোৰ নাম মহম্মদ ৰুবুল আহমেদ আৰু মই LLB ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ আৰু মই আপোনাৰ মই সোণাপুৰত থাকোঁ আৰু ইয়াতে বিশেষকৈ অহা মোৰ কাৰণটো হ'ল মোৰ প্ৰিয় বন্ধু ইয়াতে যদিও নপঢ়ে, সি JB ল কলেজত পঢ়ে, ইয়াৰ নামটো হ'ল চাহিল আহমেদ আৰু সি মোক ইয়াতে যে LLB মোৰ আচলতে বৰ বেছি ইণ্টাৰেষ্ট নাছিলে সেইখিনি সময়ত, বাট সি ক'লে যে মই এতিয়া পঢ়ি আছোঁ ইয়াতে আৰু মই এবছৰ গেপ লৈছিলোঁ। তো LLBৰ বস্তুটো কেনেকুৱা যে আইনৰ লগত আমি কেনেকৈ নিজকে গঢ়ি উঠিব পাৰোঁ, কেনেকৈ আইনৰ বস্তু লৈ খেলা কৰিব পাৰোঁ। খেলা আচলতে নহয়, কিন্তু যদিও আমি আইনৰ বস্তু লৈ পেলাই নিজৰ হৈ পেলাই মাত মাতিব পাৰোঁ। আজিৰ সময়ত নিজৰ প্ৰতি মাত মতা মানুহ বহুতেই কম আছে, বাট তথাপি এনেকুৱা এটা ৰাস্তাৰ লৈ পেলাই নিজৰ ফেমিলি আৰু গোটেই হেৰিখিনিক আগুৱাই লৈ যাব পৰাটো আমাৰ গাঁৱৰ বাবে খুব মানে সৌভাগ্যৱান হ'ব। আমাৰ কাৰণেও সৌভাগ্য তোমাৰ নিচিনা ষ্টুডেণ্ট আমি পাইছোঁ। হয়, লগতে আৰু এটা প্ৰশ্ন, তোমাৰ হবি কি? আচলতে মোৰ হবি বুলি ক'ব গ'লে কেইবাটাও আছে। কি কৰি ভাল পোৱা? এনে মই আপোনাৰ নভেলছ পঢ়োঁ, নভেলছ আপোনাৰ ফেণ্টাচি নভেলছবিলাক। যেতিয়া মই খালী থাকোঁ সেইখিনি সময়ত সেইবিলাক পঢ়ি থাকোঁ। পঢ়ি খুবেই ভাল লাগে আৰু ফেণ্টাচিৰ ওপৰত ডিপেণ্ড, যিহেতু আমাৰ ৰিয়েল লাইফৰ ওপৰত কোনো ধৰণৰ ইফেক্ট নপৰে আৰু গোটেই সপোনৰ চহৰত থকা যেনেই লাগে, তো তাতে অলপ থাকি ভাল লাগে। আৰু ক্লাছততো জানেই চাগে মোৰ জবাববিলাকো তেনেকুৱা ধৰণৰ হয়। আচ্ছা, বিয়াৰামখন কিয় ভাল লাগিল তোমাৰ, কোৱাচোন? বিআৰএম আগতে গম পোৱা নাছিলোঁ যে এইখন কলেজ কেনেকুৱা ধৰণৰ, বাট ইয়াতে অহাৰ পিছত আচলতে আনচাৰবিলাক খুবেই মই নিজৰ পাৰ্চনেলি দি আছোঁ অপিনিয়নবিলাক, যে আচলতে মই কি ভাবোঁ, কোনো ধৰণৰ লিখিত হেৰি নহয়। তোমাৰ পাৰ্চনেল অপিনিয়নটোৱে বিচাৰিছোঁ। হয়, মই ইয়াতে আহি পেলাই প্ৰথমতেতো ভবা নাছিলোঁ যে LLB চাগে পঢ়িব লাগে, যিমান বেছি পঢ়িব লাগে সেই হিচাপত আগুৱাই যাব লাগে আৰু শেষততো কিবা না কিবা কৰিব পাৰিমেই চাগে। তুমি কি নপঢ়িলেও হ'ব বুলি ভাবিছিলা নেকি? নহয়, তেনেকুৱা কথা নহয়। মানে আচলতে লাইফত যদি পঢ়াৰ ৰাস্তাটো শেষ হৈ যায়গৈ, যদি আমি ষ্টপ কৰি দিওঁ, তো তেতিয়াহ'লে মানে কি আমাৰ যিটো ফেমিলিৰ যিটো ৰেছপনচিবিলিটি বহুত কম বয়সতে আহি যায়। তো চাবলৈ গ'লে মই পলাইছোঁৱে ৰেছপনচিবিলিটিৰ পৰা, কিন্তু পঢ়িবলৈ আহিছোঁ। এনেকুৱাতো নহয় যে ঘৰৰ কিবা পইচাৰ অসুবিধা হৈছে যাৰ কাৰণে মই পঢ়া বাদ দিব পাৰোঁ, তেনেকুৱা নহয়। মই পঢ়িবলৈ আহিছোঁ ইয়াতে। লাষ্ট কুৱেশ্যন, কোন মেমক চবচে বেছি ভাল লাগে তোমাৰ? মেম বুলি ক'লে আমাৰ কলেজৰ প্ৰায় সকলো মেমেই খুব ধুনীয়া, কিন্তু পাৰ্চনেলি মই ক'বলৈ গ'লে ছেকেণ্ড ছেমিষ্টাৰ উঠাৰ পিছৰ পৰা মোৰ চইচটো বেলেগ হৈ গৈছে বাৰু। ফাৰ্ষ্ট ছেমিষ্টাৰত বেলেগ কোনোবা আছিলে। আগতে মোৰ সংগীতা মেম খুব ভালে লাগিছিলে, কাৰণ তেওঁ খুব হৃদয়ৰ পৰা কথাবিলাক কয়, যি কয় মানে সকলো সন্মুখীন আৰু কোনো ধৰণৰ হেৰি নকৰে, খুব ৰিয়েলিষ্টিক। তো তেনেকুৱা ধৰণৰ বস্তুবিলাক খুব ভাল লাগে। কিন্তু মানে কি এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰে এৰি থৈ আহিলোঁ। ছেকেণ্ড ছেমিষ্টাৰত অহাৰ পিছৰ পৰা আৰু এতিয়া মোৰ মানে এতিয়া বিশেষকৈ নিমিষা মেম খুব ভাল লাগে। ঠিক আছে, থেংক ইউ। থেংক ইউ ছাৰ।